সাংবাদিক প্ৰাঞ্জল নাথৰ নতুন অনুষ্ঠান কথাবাৰ্তা। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আদৰ্শবান শিক্ষাবিদ তথা লেখক পূৰ্ণানন্দ নাথ। নমস্কাৰ। আজি আমাৰ নতুন অনুষ্ঠান কথাবাৰ্তা। আজি কথাবাৰ্তা অনুষ্ঠান অতিথি হিচাপে উপস্থিত আছে আদৰ্শবান শিক্ষাবিদ তথা লেখক সাহিত্যিক পূৰ্ণানন্দ নাথ। আহকচোন তেওঁতে চিনাকি হওঁ। নমস্কাৰ। আজি আমাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী পূৰ্ণানন্দ নাথ। হয়। এতিয়া মই অৱসৰপ্ৰাপ্ত অধ্যাপক। হয়। মই কামপুৰ মহাবিদ্যালয়ত কাম কৰিছিলোঁ। হয়। তাৰ আগতে মই নলবাৰী MNC বালিকা মহাবিদ্যালয়ত কাম কৰিছিলোঁ। সুদীৰ্ঘকাল আপুনি শিক্ষকতাৰ লগত জড়িত হৈ আছিলে। শিক্ষকতাৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আপুনি আহি পেলাই এটা বহুত কষ্ট কৰি পেলাই এই যাত্ৰাটোৰ বিষয়ে কি ক'ব আপুনি? আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ একেবাৰে অৰিজিনেল ঘৰ মোৰ দক্ষিণ পেটবহা। এটা অঞ্চল আৰু গ্ৰাম্য অঞ্চল আৰু যথেষ্ট পিছপৰা এটা গ্ৰাম্য অঞ্চল। তাৰ পৰাই পঢ়া শুনাও সেই তাই LP স্কুল এখনত কৰিছোঁ। পঢ়িলা কোন LP স্কুলত পঢ়িছে? এই দক্ষিণ পেটবহা প্ৰাথমিক বিদ্যালয়। তাৰপিছত আপুনি তাৰপিছত হাইস্কুল দক্ষিণপাট উচ্চতৰ মাধ্যমিক পঢ়িছিলে। নাই, সেইখন তেতিয়া হাইস্কুল। আমি পঢ়ি থকা কাললৈকে দক্ষিণপাট হাইস্কুল হৈ আছে। আমি ঠিক ওলোৱা 2 বছৰমানৰ পিছত দক্ষিণপাট হায়াৰ ছেকেণ্ডেৰী হৈছে। তাৰপিছত কলেজ নগাঁও কলেজ। তাৰপিছত ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি। তাৰপিছত আপোনাৰ যি যাত্ৰা আৰম্ভ কৰিছিলে এটা কালত আপুনি যথেষ্ট কষ্ট কৰিছিলে। সেইটো মানে আপোনাৰ পৰিয়ালৰ ইমান পৰিয়ালৰ মই ডাঙৰ। মই ডাঙৰ। মোৰ তলতে ভাই এজনো আছে। তেওঁ ছাবজেক্ট টিচাৰ। সি হেমন্ত কুমাৰ নাথ। তেওঁ ক'ত কৰে? তেওঁ এই কুচুৱা হায়াৰ ছেকেণ্ডেৰীত কৰিছিলে। এতিয়া ৰিটায়াৰ। তাৰ পাছতে হেমন্ত কুমাৰ নাথৰ তলতে ভণ্টি এজনী নগাঁও কলেজত আছে। তাই নগাঁও কলেজত এই ধনদা দেৱী আছামিজ ডিপাৰ্টমেণ্টৰ হেড হৈ আছে এতিয়া বৰ্তমান। সেইটো হয়। আৰু আপোনাৰ যিটো পৰিয়াল শিক্ষিত পৰিয়ালৰ পৰা আপুনি আহি পেলাই নলবাৰীত পাঠদান কৰিছে, শিক্ষকতা কৰিছে। তাৰপিছত আপুনি কামপুৰ কলেজত কৰিছে। দীঘলীয়া প্ৰচেষ্টা। কি ক'ব তাত? কি মানে কথাটো হ'ল কি, শিক্ষক যিটো বৃত্তি, এই বৃত্তিটোৱে হ'ল সততাক পালন কৰা বৃত্তি। মানে সততাৰ সৈতে এই বৃত্তিটো যদি পালন কৰে, তেতিয়াহ'লে মানে মোৰ যিটো ধাৰণা, পৰিয়াল অন্ততঃ সৎ পথৰ সৈতে আগবাঢ়ি যাব পাৰিব বা সমাজখনো ঠিক সৎ পথৰ সৈতে আগবাঢ়ি যাব পাৰিব, তেনে এটা বোধ মোৰ হয়। সেইটোৱে আৰু। আপুনি কামপুৰ কলেজত আপুনি বহুতদিন শিক্ষকতা কৰিছিলে। কিমান বছৰ শিক্ষকতা কৰিছিল কামপুৰ কলেজত? মই কামপুৰ কলেজত কৰিলোঁ প্ৰায় 32 বছৰ। 32 বছৰ। কি চাবজেক্ট পঢ়াইছিলে আপুনি? পলিটিকেল চায়েন্স। পলিটিকেল চায়েন্স। আপুনি বহুতো গল্প লিখিছে। আপুনি কি ক'ব এই ক্ষেত্ৰত? কি লিখিছে আপুনি? গল্প পুথি 2খন, প্ৰবন্ধ পুথি 1খন আৰু বিভিন্ন আলোচনী এনেকুৱা বিলাকতো ক'ৰবাত লেখা-মেলা কৰে আপুনি? একেবাৰে বহুত বেছি লিখা নাই, কিন্তু মানে লিখো আৰু মাজে মাজে লিখো। সময় পালে লিখিবলৈ মন যায়। এতিয়া বৰ্তমান আপুনি নগাঁৱত স্থায়ীভাৱে ঘৰ চবনাই ইয়াত আছে আৰু। এই গাঁও অঞ্চলৰ মন নপৰে নে আপোনাৰ? দক্ষিণ জেগাত আপুনি পাৰ কৰিছিলে, কিন্তু সেই সমাজখনে আপোনাক নিবিচাৰে নেকি? নাই, সমাজে বিচাৰে। সমাজে নিবিচৰা নহয়। মোৰ এতিয়াও সমাজৰ লগত মানে ঘনিষ্ঠতা বা সম্পৰ্কটো এতিয়াও মই ভাল ৰাখিছো। কিন্তু কথাটো হ'ল কি, এই যে মানুহৰ এই মুহূৰ্তত, এতিয়া মই আজি 8 মাহ মান ধৰি মোৰ ঘৰতে যে যিটো এটা মানে মই সেইফালে যাবই নোৱাৰো। তথাপি তালৈ যাওঁ। বিচাৰে নামঘৰ। এতিয়া তাত আমাৰ যিটো নামঘৰ আছে, সেই নামঘৰটো মোৰ ঘৰৰ কাষতে। গতিকে নামঘৰৰ কিবা যদি আমাৰ উৎসৱ পাৰ্বণ যিমান বিলাক হয়, যিমান পাৰো মই তাত সহযোগ কৰোগে। সহযোগ কৰো। তাতে সেই নামঘৰতে এখন আমাৰ ফালৰ পৰা গেটো দিলো। সেই তেনেকৈ এই দক্ষিণ পেটবহা নামঘৰটো ফ্ৰণ্টত যিখন গেট আছে, সেইখন আমাৰ দিছো। ঠিক আছে। বহুতো আপুনি এতিয়া
ঘৰুৱা ঘৰৰ দায়িত্ব আছে বা আৰু এতিয়া আগৰ পৰিকল্পনা কি কেনেকুৱা পৰিকল্পনা আপুনি এতিয়া হ'ল তাৰ বাহিৰতো সমাজখনত এতিয়া পৰিকল্পনাটো কি হ'ল মানে মানুহে ভাবোতেতো বহুত কথাই ভবা যায় কিন্তু সকলো কামেই কৰিব পৰা যিটো এতিয়া মোক 70 বছৰত ভৰি দিছো 70 বছৰ গতিকে এই বয়সত মানে নতুনকে কিবা এটা ভাবিবলৈ মানে নোৱাৰি কিন্তু আপুনি আপুনি প্ৰতিটো অনুষ্ঠানতো যাই দিম আপুনি এটা অনুষ্ঠান প্ৰতিষ্ঠান আপোনাক মই দেখা পাওঁ বা নহয় যাওঁ একেবাৰে যেতিয়া মাতিব নহয় জানো তেতিয়া যাওঁ কথাটো তেনেকুৱা যেতিয়া মাতিব তেতিয়া যাওঁ আৰু যেতিয়া নামাতে তেতিয়াতো আৰু যোৱাৰ প্ৰশ্নই নাহে আৰু এটা কথা আপুনি যিয়ে নলবাৰীত আপুনি প্ৰথম যেতিয়া শিক্ষকতা কৰিছিল নলবাৰীত গৈছিলে সেইটো প্ৰথম কথা আপুনি নলবাৰীত গৈছিলে প্ৰথম যাত্ৰা শিক্ষকতা কৰিছিলে সেইটো অলপ ক'ব নেকি নলবাৰী এখন বিদ্যুৎ সমাজ তাত এখন বিদ্যুৎ সমাজ মই প্ৰথম এই কলেজখন যেতিয়া পাতিছে তেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছো যিখিনি মানুহ তেতিয়া তাত লগ পাইছিলো আপুনি শিক্ষকতা কৰিবলৈ গৈছিল সেইটো এতিয়া পৰিৱেশ কেনেকুৱা কামপুৰৰ পৰিৱেশটো সেইটো সময়ত ধৰক কামপুৰ ঠাইখিনি যিটো ডেভেলপমেণ্ট সেইটো মানে ধীৰ গতিৰে ডেভেলপমেণ্ট হৈছে এতিয়া অলপ মানে হেৰি হৈছে আৰু এই ঠিক 5-6 বছৰৰ ভিতৰত কিন্তু আমাৰ সময়ছোৱাৰ প্ৰায় হেৰি মানে এতিয়া গ্ৰাম্যাঞ্চলৰ কলেজৰ নিচিনা এইটো আমি পঢ়ি থাকোঁতে কামপুৰ টাউন আমি তাত চাকৰি কৰি থাকোঁতে কামপুৰ টাউন হোৱাই নাই শেষৰ ফালেহে আমি ঠিক 10 বছৰমানৰ পিছৰ পৰা শেষৰ ফালে 10 বছৰত আমি কামপুৰক টাউন হিচাপে দেখিছো টাউনখন হৈছে আৰু টাউন কমিটি ফৰ্ম হৈছে তেনেকুৱাকে আমি দেখিছো কামপুৰ কলেজত আপুনি যেতিয়া শিক্ষকতা কৰিছিলে বহুতো তিতা মিঠা অভিজ্ঞতা হৈছে ছাত্ৰ ছাত্ৰীৰ লগত কি অলপ স্মৰণীয় মুহূৰ্ত ক'ব নেকি মানে তিতা মিঠা অভিজ্ঞতা মানে কি এটা কথা হ'ল কি ভাল আৰু বেয়াৰ সমষ্টিটো সমাজ সমাজখনত ভালো থাকিব বেয়াও থাকিব ভালখিনিতো ভালেই ভালখিনিক আৰু ভাল কৰিবলৈ যত্ন কৰিব লাগে আৰু যিখিনি বেয়া সেইখিনিকো যিমান পাৰি সৎ পথলৈ আনিবৰ কাৰণে নিজক সৎ হৈ দেখুৱাব লাগিব যদি মই সৎ হৈ থাকো তেতিয়া হয়তো তেওঁলোকে কিবা যদি দুষ্টও কৰিছে মই যদি সেই দুষ্ট ছবিখন দেখাও পাইছো তেওঁলোকে অন্ততঃ চাৰাই দেখিছে হাঁহি এটা মাৰিও যদি তেওঁলোকক অলপ হেৰি কৰিব পৰা যায় কিছু হ'লেও তেওঁলোক সংস্কাৰ হয় বুলি মোৰ ধাৰণা হয় লগতে আপোনাৰ সহধৰ্মিনীৰ শিক্ষকতাও জড়িত কি ক'ব একেলগে তেওঁ শিক্ষয়িত্ৰী হিচাপে তেওঁ মানে কষ্ট কৰিয়ে আহিছে মানে সি পঢ়া কালো কষ্ট কৰিছে আমি তেতিয়া খোজকাঢ়ি স্কুল কৰিব লাগে দক্ষিণ পাটলে তেওঁ সেই শালমৰাত পঢ়িছিলে তালৈও সেই খোজকাঢ়ি আহিব লাগে আমাৰ সেই অঞ্চলটোৰ পৰা তাৰ বাহিৰে আমি নগাঁৱলৈ যেতিয়া আকৌ নগাঁও কলেজত পঢ়িবলৈ আহোঁ তেতিয়া আমি তাৰ পৰা কি কৰোঁ সেইটো খোজকাঢ়ি আহোঁ ফুলগুৰিলৈকে বা শালমৰালৈকে আকৌ উলটি গৈ পেলাই সেইদৰে খোজ কাঢ়োঁ বা কেতিয়াবা চাইকেল এখন লৈ পেলাই আহোঁ আমাৰ তেনেকুৱা তাৰ মাজতে আপোনালোকে কিতাপ আপুনি লিখি আপুনি কিতাপ পঢ়ি ভাল পায় আপুনি কৈছে কিতাপ পঢ়ি ভাল পাওঁ মই লিখিও ভাল পাওঁ এই ক্ষেত্ৰত কি ক'ব আপুনি কিতাপ মানে হ'ল কি আজৰি যিটো সময় যেতিয়া পোৱা যায় তেতিয়া কিতাপখনক বন্ধু কৰি ল'লে মনটো ভাল লাগে মানে এনেই কিবা এটা চাওঁ কিতাপখনৰ লগত যেতিয়া নিজৰ মনেৰে কথা পাতে তেতিয়া ভাল লাগে মানে হেৰি অধ্যয়ন পিপাসু মন সেই মনটোৰ লগত মানে নিজকে চামিল কৰি দিবলৈ মন গৈছিলে কিন্তু কি হ'ব পৰিস্থিতি আকৌ নিজৰ ঘৰটো ইয়াত ইফালে মই ঘৰৰ ডাঙৰ ল'ৰা দেউতাও শিক্ষকেই আছিলে দক্ষিণপাট হাইস্কুলত কিন্তু তেতিয়া দেউতা প্ৰায় চাকৰি শেষ পৰ্যায়লৈ আহি আছে গতিকে ঘৰখনো কিছু দায়িত্ব আছে এই বাই ভনী এনেকুৱা কথা ককাই ভাই মোৰ আৰু এজন ভাই আছে এইখিনিতে হেৰিত কৈ থওঁ সিও সেই ডাক্তৰেই সি থাকে ডিব্ৰুগড়ত সি শিশু বিভাগৰ ডাক্তৰ
ধৰ্মানন্দ নাথ। আপোনাৰ দেউতাৰ আছেনে এতিয়া? দেউতা এই হেৰিত ঢুকাইছে, 21 চনত ঢুকাইছে। তেখেতৰ 92 চাৰ্টিফিকেট দিছে, তেনেকুৱাত ঢুকাইছে। যথেষ্ট যিয়ে নহওক, তেওঁৰ আপুনি আগলৈ আৰু ছাৰৰ বহুতো নজনা কথা শিকিম। আজি এইখিনিকে শিকিছোঁ। ছাৰৰ অকণ ব্যস্ততা, তাৰ মাজতে আমি ছাৰক কালিয়ে ফোন কৰিছোঁ, ছাৰে কৈছে আহিব। তাকে বহুতখিনি ভাল লাগিল, নজনা কথা ছাৰৰ পৰা জানিলোঁ। এগৰাকী আদৰ্শৱান শিক্ষক তথা লেখকো হয়, আৰু আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ। লগতে দেহাটো ভালে থাকক। আৰু শেষত কি ক'ব আমাৰ চেনেলক? আপোনালোকৰ চেনেলক এনেকৈ আহি যে আমাৰ যিটো মাধ্যম, এই যে আপোনালোকৰ যিটো মাধ্যম, এই মাধ্যমৰ জৰিয়তে মানুহক পৰিচয় কৰি দিয়াৰ যিটো আপোনালোকৰ ইচ্ছা, সেই ইচ্ছাটো মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।